আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 7ৰ মেথছৰ প্ৰথম চেপ্টাৰটোৰ 1.2 এই পূৰণফল নিৰ্ণয় কৰা এই অংকসমূহৰ সমাধানসমূহ এই ভিডিঅ'টোৰ মাধ্যমেৰে লৈ আহিছোঁ। প্ৰথমতে কৈছে ইয়াতে পূৰণফল নিৰ্ণয় কৰা। ইয়াতে পূৰণফলটো কেনেধৰণে কৰিব লাগিব এতিয়া সমাধানখিনি আমি চাওঁ আহচোন। এই অংকসমূহ সমাধান কৰোঁতে মাল্টিপ্লিকেশ্যন অফ প্লাছ এণ্ড মাইনাছ চাইন কনচেপ্টটো প্ৰথমতে বুজিব লাগিব। এই কনচেপ্টটো আচলতে কি হয়, এই কনচেপ্টটো কেনেধৰণে এপ্লিকেবল হয়, এই বস্তুটো আগতে প্ৰথমতে বুজিব লাগিব। এইটো তোমালোকে প্ৰথমতে দেখিবলৈ পাইছে যে ইয়াতে দিয়া হৈছে প্লাছ ইনটু প্লাছ, অৰ্থাৎ যোগ আৰু যোগৰ পূৰণৰ ক্ষেত্ৰত আমাৰ কি চাইন পাওঁ। একচুৱেলি আমি যোগ আৰু যোগৰ পূৰণৰ ক্ষেত্ৰত আমি যোগ অপশ্যনটোৱে পাওঁ, অৰ্থাৎ চিনটোৱে পাওঁ, প্লাছ চাইনটো পাওঁ। আৰু নেক্সট মাইনাছ ইনটু মাইনাছ, অৰ্থাৎ বিয়োগ আৰু বিয়োগৰ ক্ষেত্ৰত আমি প্লাছ চিন পাওঁ, অৰ্থাৎ আৰু মাইনাছ ইনটু প্লাছ এই ক্ষেত্ৰত আমি মাইনাছ চিন পাওঁ, আৰু প্লাছ ইনটু মাইনাছ এই ক্ষেত্ৰত আমি মাইনাছ চিন পাওঁ। গতিকে আমি এই কনচেপ্টটো কেনেধৰণে মনত ৰাখিব পাৰিম, প্ৰথমতে এইটো এনেধৰণে মনত ৰাখিলে হ'ল, যিহেতু প্লাছ ইনটু প্লাছৰ লগত আমি প্লাছ পাওঁ আৰু মাইনাছ ইনটু মাইনাছৰ লগত প্লাছ পাওঁ। এইটো কনচেপ্টটো এনেধৰণে মনত ৰাখিলে প্লাছ প্লাছ বা মাইনাছ মাইনাছ এই ক্ষেত্ৰত আমি এটা চিনেই পাম, প্লাছ চিন পাম, আৰু মাইনাছ প্লাছ আৰু প্লাছ মাইনাছ এই দুটাৰ ক্ষেত্ৰত আমি মাইনাছ চিন পাম। এনেধৰণে আমি বস্তুটো মনত ৰাখিলে হ'ব। ইয়াতে প্ৰথমতে কুৱেশ্যনটো আছে 5 ইনটু -2। ইয়াতে এইটো আমি কেনেধৰণে কৰিলোঁ এইটো বুজাই দিছোঁ। ইয়াৰ এনচাৰটো হ'ল -10। ইয়াতে প্ৰথমতে আছে 5 ইনটু -2, অৰ্থাৎ 5ৰ আগত এটা প্লাছ আছে আৰু -2ৰ লগত এটা মাইনাছ আছে। গতিকে প্ৰথমতে আমি চাইনখিনি ইনটু কৰিম প্লাছ ইনটু মাইনাছ, অৰ্থাৎ প্লাছ 5ৰ লগত যিটো প্লাছ চিন আছে, চ' গতিকে আমি আৰু -2ৰ লগত মাইনাছ চিনটো আৰু প্লাছ চিনটো একেলগে পূৰণ কৰিম। এতিয়া দেখাই দিয়া হৈছে প্লাছ ইনটু মাইনাছ ইজ ইকুৱেল টু মাইনাছ, অৰ্থাৎ আমি মাইনাছ চিন পাম। গতিকে আমি যিহেতু আমি চাইনৰ মাল্টিপ্লিকেশ্যন ৰুলছটো পাইছিলোঁ, গতিকে প্লাছ ইনটু মাইনাছ মাইনাছ আৰু নেক্সট থাকি গ'ল 5 ইনটু 2, অৰ্থাৎ 5 আৰু 2ৰ লগত পূৰণ কৰিছোঁ আমি 10 পাইছোঁ। আৰু যিহেতু গোটেইখিনি একেলগ কৰি দিলে আমি এনচাৰটো -10 পাম। আৰু ইয়াতে 2 নম্বৰত আছে -3 ইনটু 7। গতিকে আমি এইটো সমাধানটো কেনেধৰণে পালোঁ চাওঁ আহাচোন। সেই একেদৰে ফাৰ্ষ্ট ষ্টেপত আমি চাইনখিনি কেলকুলেশ্যন কৰিব লাগিব। ইয়াতে প্ৰথমতে -3 আছে আৰু +7 আছে। 7ৰ আগত একো নাই, গতিকে প্লাছ এটা বহি আছে। চ' গতিকে আমি মাইনাছ ইনটু প্লাছ কৰিম। প্ৰথমতে আমি মাইনাছ চিনটো পাম, যিহেতু ৰুলৰ মতে মাইনাছ ইনটু প্লাছ, গতিকে মাইনাছ। আৰু 3 ইনটু 7 কৰাৰ লগে লগে আমি 21 নেক্সট ষ্টেপত পাই গ'লোঁ, অৰ্থাৎ ছেকেণ্ড ষ্টেপটো হ'ব 3 ইনটু 7। তাৰপিছত নেক্সট গতিকে আমি এনচাৰটো পাই গ'লোঁ -21। তাৰপৰা নেক্সট আছে -4 ইনটু -3। গতিকে আমি প্ৰথমতে সেই একেধৰণে মাইনাছ মাইনাছ, গতিকে আমি ইনটু কৰিলে প্লাছ পাম, আৰু 4 ইনটু 3 গতিকে 12 পাম। গতিকে ইয়াতে এনচাৰটো হৈ যাব 12। তাৰপৰা ইয়াতে আছে -129 ইনটু -1। সেই একেধৰণে মাইনাছ ইনটু মাইনাছ ইজ ইকুৱেল টু প্লাছ এণ্ড 129 ইনটু 1, যিহেতু আমি 129 পাই যাম। তাৰপৰা নেক্সট আছে -12 ইনটু 0 ইনটু -17। গতিকে -12ৰ লগত আৰু -17ৰ লগত ইনটু কৰিলে মাইনাছ চিন ইনটু কৰিলে প্লাছ হয়, আৰু শূন্যৰ লগত বাকী সংখ্যা পূৰণ কৰিলে যিহেতু শূন্যই আহে, গতিকে আমি কেলকুলেশ্যন নকৰিলেও হ'ব, আৰু ইয়াতে 0 পাই যাম। আৰু নেক্সট যিমানখিনি মেথছ আছে সেই গোটেইখিনি নেক্সট ভিডিঅ'ৰ জৰিয়তে আগবঢ়াম। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা,
চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এটা কমেণ্ট